খুদা কচকাৰেণ্টৰ পৰা ক'লো। নমস্কাৰ। হয় হয়, আপুনি নিশ্চয় গম পাইছে চাগে এগৰাকী কণ্ঠশিল্পী, যুৱ কণ্ঠশিল্পী ৰাজীৱ। বৰ বেয়া লাগিছে, মনটো বহুত বেয়া। মই কালি এনেই ছচিয়েল মিডিয়াত চাই থাকোতে তেওঁ মানে হঠাৎ গান গাই অসুস্থ হোৱা বুলি গম পালো। হয়, গম পোৱাৰ পিছত মই আৰু ভগৱানক প্ৰাৰ্থনা কৰিছো যে সোনকালে আৰোগ্য হোৱাটো কামনা কৰি থাকোতেই আজি উৰুকা দিনাই এনেকুৱা এটা দুঃসংবাদ পাই হৃদয় খুব ব্যথাৰে উপচিছে। কৰিবলৈতো উপায় নাই, নিয়তিৰ হাতত সকলো। হয়, হৃদয় মানে একেবাৰে কিবা হৈ গৈছে। ইমান সোনকালে অপূৰ্ণ আশাৰে মানুহবিলাক গুচি গৈছে, ভাবিবলৈ আচৰিত লাগিছে। দাদা শেহতীয়াকে আপোনাৰ লগত কিবা যোগাযোগ হৈছিল নেকি এনেকুৱা ধৰণৰ গানৰ পৰিকল্পনা? পৰিকল্পনাটো কথা যিহেতু আপোনাক সোধা কাৰণতে এইটোৱে, যিহেতু তেওঁ জাতি মাতিৰ হকে গান তেওঁ আছিল আমাৰ নেক্সট জেনেৰেশ্যন। হয়, মহেন্দ্ৰ হাজৰিকাৰ নেক্সট জেনেৰেশ্যনৰ ফলোৱাৰ। আৰু তেওঁ খুব অত্যন্ত ভূপেন দাক ভাল পায়, মহেন্দ্ৰ হাজৰিকাক ভাল পায় আৰু জাতি মাতিক ভাল পাই পেলাই সেই আদৰ্শেৰে তেনেধৰণেৰে সেই উদ্বুদ্ধ হৈ পেলাই একেবাৰে উজ্জ্বলি ফুৰি থকা ল'ৰা এজন আছিল। মোৰ মনত সদায় ল'ৰাই হৈ আছে। মোৰ মনত সেই ইমান সোনকালে যে আমাক গোটেইখনকে এৰি থৈ আমাৰ মানে যিটো জাতি মাতি বা এনেকুৱা ধৰণৰ জাতীয়তাবাদৰ চিন্তাৰ মাজত আমাকো অকলশৰীয়া কৰি পেলাই যে এতিয়াই এই পাহুৱাল মনটো, পাহুৱাল ডেকাজন এতিয়াই গুচি যাব, সেইটো সপোনৰো অগোচৰ আছিল। আৰু সেইটো অত্যন্ত দুখ লগাৰ বাহিৰে বেলেগ কোৱাৰ একো কথা হ'ল তেওঁৰ আত্মাই যাতে চিৰশান্তি পায়। আৰু দ্বিতীয় কথা হ'ল, মই শিল্পী সমাজলৈ তথাকথিত সকলোলৈ মই আহ্বান জনাব খোজো যে সেই বৰ্তমান পৰিয়ালটোৰ খবৰ মানে কি, মই চৰকাৰকো আবেদন জনাও যে পৰিয়ালটোৰ খবৰ বা ভৱিষ্যতৰ খবৰ আৰু তাৰ লগতে আমাৰ অসমৰ সেই সময়ৰে হওক বা সকলো মানুহে জনতায়ো তেওঁৰ পৰিয়ালটোৰ খবৰ ৰখাটো অতি দৰকাৰী হৈ পৰিছে এই সময়ত। মোৰ বেছিকৈ বেয়া লাগিছে, ল'ৰা এটা বোধ হয় সৰু ল'ৰা সৰুৱে হৈ থাকিল। গতিকে এই কথাবিলাকে মোক বৰ হৃদয় ব্যথিত কৰিছে, কাৰণ ময়ো পিতৃ। গতিকে কথাবিলাক কেনেকুৱা হয় যে মই সকলোকে আহ্বানহে কৰিব পাৰিম। গতিকে সকলোৱে বুলিয়ে নহয়, এনেধৰণৰ আমাৰ জাতীয় সৃষ্টিশীল সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা প্ৰতিজন ব্যক্তিৰ কাৰণে হৃদয় দৰদী এটা অনুভৱ যাতে জনতাই বা মানুহে সকলোৱে লয়, তেখেতসকলৰ খবৰ ৰাখে তেখেতসকলৰ। আৰু আমি চিন্তা কৰিম আৰু আমাৰ শিল্পী সমাজে কি কৰে, নতুন প্ৰজন্মৰ শিল্পী সমাজে বা কি ভাবিছে, গোটেইখিনি কথা আহি পৰিছে। গতিকে সকলোৱে সকলোক লগ দিয়াৰ বৰ দৰকাৰ হৈ পৰিছে, প্ৰয়োজন হৈ পৰিছে। ঘটনাটো বৰ হৃদয় বিদাৰক আৰু বৰ দুখজনক। তাৰ বাহিৰে মোৰ আৰু একো নাই। মই খুব ব্যথিত হৈছো। মই যেন কিবা ভাগে অকলশৰীয়া হৈ পৰিছো। মই থাকো শৰাইঘাটৰ ফালে, তেওঁ থাকে শদিয়াৰ ফালে, ইফালে শদিয়াৰ ফালে থাকে শদিয়া শৰাইঘাট, আমাৰ সংযোগ হৈয়ে থাকে। পৰিকল্পনা আছিল, তেওঁৰ মনতো আছিল, মোৰ মনতো আছিল, সকলো আধৰুৱা হৈ গল। তথাপিতো ইফালে লোহিত গগৈ আছে, ইফালে বিপিন চাওডাং আছে। তাৰোপৰি মই নৱপ্ৰজন্মকো আহ্বান জনাইছো যে তেওঁৰ লোকৰ প্ৰতি হৃদয় দৰদ হৈ পেলাই পৰিয়ালটোৰ খবৰ অতি শীঘ্ৰে যাতে সকলোৱে ৰাখে। চৰকাৰকো মই শ্ৰদ্ধা জনাই কব খুজিছো যে এওঁৰ খবৰটো অতি পলমে গোটেই ভৱিষ্যতৰ খবৰ এটা কিবা এটা বিবেচনা কৰে, যাতে সেই ঠাইৰে বিধায়কসকল বা বহুত প্ৰতাপী ৰাষ্ট্ৰীয়বাদী মহামান্য লোক আছে। গতিকে সকলোৱে যাতে সেই তেওঁৰ পৰিয়ালটোৰ আৰু তেওঁৰ ভৱিষ্যতৰ খবৰ ৰাখে, যাতে যদিও তেওঁ নাই, মই এইখিনিকে অনুৰোধ কৰিছো। মই শেহতীয়াকৈ খুব চমুকৈ যদিও আজিৰ দিনটোত সোধা আপোনাৰ তেওঁৰ লগত কিবা অভিজ্ঞতা আছিল নেকি? তেওঁৰ সৈতে জড়িত বিজড়িত আছিল নেকি? অভিজ্ঞতাটো মই মোক যেতিয়াই পাই আমি অকল গীতৰ আলোচনা কৰো, মানুহৰ সমাজখনৰ কথা আলোচনা কৰো, প্ৰজন্মৰ কথা কিবা ভাবিব লাগিছিল দেই, আমি কিবা কৰিব লাগে, এনেকুৱা থাকোতে ইমান সোনকালে তেওঁ গুচি গ'ল। এতিয়া মোৰে সংশয় হৈছে। মোৰ এনেকুৱা লাগিছে যে আমাৰ জীৱনৰ কোনো অৰ্থই নাইকিয়া হ'ল নেকি। মানে এনেকুৱা লাগে যে ভূপেন হাজৰিকা বিভিন্ন পুৰণা ব্যক্তি আছে, তাৰ পাছত নতুন প্ৰজন্মৰ ভিতৰত কিন্তু ৰাজীৱ শদিয়া এজন ব্যতিক্ৰমী শিল্পী আছিল, কণ্ঠশিল্পী আছিল। তেওঁ আমাৰ দৰে মানে নিজৰ কথা কাহানিও নাভাবিলে। ভূপেন দাই যিদৰে নিজৰ কথাই নাভাবিলে, নিজলে বুলি একোৱে নাভাবিলে, ঠিক সেই তেখেত বিষ্ণুৰাভাই যিদৰে নিজলে নাভাবি সেই নিজৰ 2000 বিঘা নে কিমান মাটি তেজপুৰত দুখীয়া মানুহক দান দি পেলাই মানুহৰ কাম কৰিলে, কিবা কৰিলে। যদিও এতিয়া আমি বিলাকে কণ্ঠেৰে পাৰিশ্ৰমিক লৈ জীয়াই আছো, তথাপিতো ৰাইজে মৰম কৰি আমাক জীয়াই ৰাখিছে।
আমি বা এখেতসকল বা তেওঁলোকসকল বহুত বাণিজ্যিক শিল্পী হ'ব নোৱাৰিল যদিও ৰাজীৱ ব্যক্তিত্ব আছিল, বাণিজ্যিক শিল্পী হিচাপে তেওঁ কেতিয়াও নিজকে হয়তো ভবা নাছিল বুলি একদম একদম একদম। গতিকে ৰাজীৱে আছিল সহজ সৰল শদিয়াৰ সহজ সৰল ল'ৰাজন। মই বৰ ব্যথিত। গতিকে তেওঁৰ আত্মাই যাতে চিৰশান্তি পায় এইখিনি। আৰু তোমালোকে সকলোৱে খবৰ ৰাখিবা বুলি মই ভাবিছো, যিহেতু এই প্ৰশ্নটো আজি উৰুকাৰ দিনা সুধিছা। আজি আচলতে ভোগৰ দিন। যদি মোৰ গানটো যেনেকে ককাই বিহু নহয় বৰ বিহু, ককাই বিহুৰে উৰুকা মন হল উৰুঙা। আৰু আজি শদিয়াই প্ৰায় মোৰ গান বিলাকেৰে আৰম্ভ কৰিছিল, মোৰ গান বিলাক লৈয়ে যাত্ৰা আৰম্ভ কৰিছিল আৰু প্ৰতাপ বোলাইছিল, সাংস্কৃতিক প্ৰতাপ বোলাইছিল। তাৰ শিৰে শিৰে তেওঁৰ সৃষ্টি কৰাৰ সমল পাইছিল আৰু সাহস পাইছিল। হয় হয়, ধন্যবাদ দাদা, আপুনি আমাক সময় দিয়াৰ কাৰণে। হয়, মই আহি আছো, এইমাত্ৰ আহি আছো। মোৰ আচলতে মোৰো বেয়া লাগিছে, এতিয়া উপায় নাই। কাৰণ মই 11 বছৰে কষ্ট কৰি থকা কিবা এটা আইটেম আজি ৰিলিজ দিয়াৰ কথা আছিল। মই এতিয়া সেইটোৰ কামত আহিছো। এটা সামাজিক মাধ্যমত অলপ পিছতে বোধহয় মোৰ 500টাকৈ গান আৰু সংলাপেৰে মই অসমৰ জনতালৈ ভোগালীত অকণমান উপলব্ধি কৰিব পৰাকৈ দিবলৈ চেষ্টা কৰি মই সেই অন্ধা হৈয়ে মই আছো। মই ষ্টুডিঅ'তে আহি আছো এইমাত্ৰ, সেই ব্যথা লৈয়ে আহি আছো। হয়, ধন্যবাদ দাদা, আপোনাৰ নতুন গানটো শুভকামনা জনাইছো। যদিও এইটো দুখী নেতা, তোমালোকে খবৰ ৰাখিবা নিশ্চিতভাৱে। ধন্যবাদ দাদা। থেংক ইউ।